সেই কঠিয়াডৰাৰ ওপৰত যেতিয়া বুলডেজাৰ চলাইছে নাভাবিব যে এডৰা কঠিয়াৰ ওপৰত কেৱল মাত্ৰ বুলডেজাৰ চলাইছে। অসমৰ সমাজ, অসমৰ সভ্যতা, অসমীয়া জাতীয় জীৱন, আমাৰ মান সন্মান স্বাভিমান, কৃষি নিৰ্ভৰ অৰ্থনীতি আৰু কৃষিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা আমাৰ সংস্কৃতিৰ ওপৰত এয়া আক্ৰমণ। এই কথা মতে মনত ৰাখিব। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে জনগণে এই কথা সকলোৱে বিচাৰিছে যে ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ'ব লাগে। যিহেতু জনগণে ঐক্যবদ্ধ হোৱাটো বিচাৰিছে, গতিকে মই ভাবোঁ যে সিদ্ধান্ত হ'ব লাগে যে কাৰ্যকৰীকৰণ কেতিয়াৰ পৰা হ'ব আৰু কেনেকৈ হ'ব। দ্বিতীয় কথাটো মই ভাবোঁ অকল ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ'লেই নহ'ব। অসমৰ সুধী সমাজ, বুদ্ধিজীৱী, যিবোৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন আছে, যিসকলে অসমৰ মাটিত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰে, যিসকলে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িকতা, সংকীৰ্ণতা, ধৰ্মীয় উন্মাদনা, মেৰু বিভাজনৰ ৰাজনীতি, বৰ্ণবাদ, চলি থকা জংগলৰাজ সদৃশ পৰিৱেশ যিসকলে নাইকিয়া কৰিব খোজে, প্ৰত্যেকেই প্ৰতিগৰাকী নাগৰিক, প্ৰতিটো দল সংগঠন একলগ হৈ অসমৰ মাটিৰ পৰা বিজেপিক উলিয়াই পঠাই উৎখাত কৰিব। এইটো মই ভাবোঁ যে সময়ৰ আহ্বান। এই কথাও ঠিক যে বিজেপি যে উৎখাত হ'ব, এই কথা এই পৰিৱেশ আহিছে। হিমন্ত বিশ্ব শৰ্মাই যে নিজৰ আসনৰ নিজৰ গাদী হেৰুৱাব, এই কথাৰ পূৰ্বানুমান আমি লাহে লাহে পাবলৈ আৰম্ভ কৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে তেওঁক উৎখাত কৰিবৰ কাৰণে আমি তেওঁৰ যিবোৰ ৰণকৌশল এইবোৰ ভেদ কৰিব লাগিব। তেওঁ যিবোৰ অস্ত্ৰ শস্ত্ৰ তেওঁৰ শক্তি বুলি ভাবে, যিবোৰৰ যোগেদি তেওঁ মানুহৰ পৰা ভোট ল'বলৈ চেষ্টা কৰি আহিছে, প্ৰলোভন বা যিবোৰ টকা পইচাৰ খেল বা মানুহক বিভাজন কৰি থকাৰ যিবোৰ কথা, এইবোৰৰ মাজত থকা যিবোৰ ফাঁক, এইবোৰ বিচাৰি উলিয়াব লাগিব। হিতাধিকাৰী আঁচনিৰ বিৰুদ্ধে আমি কি দেখুৱাব পাৰোঁ, এই হিতাধিকাৰী আঁচনিৰ মাজত থকা ফাঁকটো বিচাৰি উলিয়াই তাক কেনেকৈ আমি হেমাৰ কৰিব পাৰোঁ, সেইবোৰ কথাহে আমি আচলতে ৰণকৌশল আমি গঢ়ি তুলিব লাগিব। সেইবোৰ আমি পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা যিহেতু গাদী যাব, দিল্লীত যিহেতু মোদীক তেওঁ সন্তুষ্ট কৰিব নোৱাৰে, সেইকাৰণে এতিয়া শেষ অস্ত্ৰ তেওঁ শেহতীয়াকৈ যে আমাৰ জনজাতীয় ভাইসকলৰ মাটিক অধিগ্ৰহণ কৰিছে, লক্ষ্য দিল্লীত সন্তুষ্ট কৰা, তাৰ মানে মোদীক সন্তুষ্ট কৰিব নোৱাৰে কাৰণে আদানীক সন্তুষ্ট কৰিব বিচাৰিছে। কাৰণ চৰকাৰটো মোদীয়ে চলাই থকা নাই, চৰকাৰ আদানীয়ে চলাই আছে, চৰকাৰ আম্বানীয়ে চলাই আছে। গতিকে আদানীক সন্তুষ্ট কৰিলেই আমাৰ ডিমা হাছাও, কাৰ্বি আংলঙত মাটি দিলেই বা উজনি অসমৰ চাহ বাগিচাসমূহত আদানীক মাটি দিলেই মোদীক সন্তুষ্ট কৰিব পাৰিব। আৰু সেইকাৰণে নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে তেওঁ এই লক্ষ্যটো, এই কৌশলটো তেওঁ অৱলম্বন কৰিছে। বাকী কথা বতৰাবোৰ তেওঁলোকে হাত দিলেই এই তিনিটা বিষয় লক্ষ্য কৰি লৈছে: মাটি, পানী আৰু জৈৱ বৈচিত্ৰতা। জানে যে জৈৱ বৈচিত্ৰতা আমাৰ শক্তি আছে, সেই শক্তিত তেওঁলোকৰ আক্ৰমণ। কাজিৰঙাত যে বিভিন্ন বহুজাতিক কোম্পানীক হোটেল বনাব দিছে, এই যে আমাৰ মাটি দেখিছে যে লাখ লাখ বিঘা মাটি, বাগানৰ মাটি এতিয়াও আছে, সেইবোৰ সেইকাৰণে আমাৰ চাহ উদ্যোগটোক ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। এতিয়া চাহ জনগোষ্ঠীয় মানুহৰ সেইকাৰণে ইমান সমস্যা। এই যে কৈছে আজি বসুন্ধৰা আঁচনি আহিছে, কিন্তু আমাৰ যিসকল জনজাতীয় ৰাইজ আছে বসুন্ধৰাত তেওঁলোকে মাটি ভেটি তেওঁলোকে পোৱা নাই, তেওঁলোকে পট্টা পোৱা নাই, তেওঁলোকে ম্যাদী পট্টা পোৱা নাই। খবৰ লওকচোন, বাগানৰ মানুহে এই যে লক্ষী চাহ বাগিচাত 350 বিঘা বাগান লৈ গ'ল, তাৰ এটাও চাহ জনজাতীয় আদিবাসী পৰিয়ালে এক কঠা মাটি তেওঁলোকে পট্টা পাইছে নেকি, এইটো খবৰ লৈছোঁ, কোনোৱে পোৱা নাই। লহপহকৈ বাঢ়ি অহা এই যে কঠিয়াডৰা, সেই কঠিয়াডৰাৰ ওপৰত যেতিয়া বুলডেজাৰ চলাইছে নাভাবিব যে এডৰা কঠিয়াৰ ওপৰত কেৱল মাত্ৰ বুলডেজাৰ চলাইছে। এয়া অসমৰ সমাজ, অসমৰ সভ্যতা, অসমীয়া জাতীয় জীৱন, আমাৰ মান সন্মান স্বাভিমান, কৃষি নিৰ্ভৰ অৰ্থনীতি আৰু কৃষিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা আমাৰ সংস্কৃতিৰ ওপৰত এয়া আক্ৰমণ। এই কথা মতে মনত ৰাখিব। গতিকে কোনবোৰ বিষয় আমি ল'ম, কোনবোৰ বিষয় আমি আগবঢ়াই লৈ গ'লে সাধাৰণ জনগণৰ মাজত আশাবাদী পৰিৱেশটো গঢ়ি তুলিব পাৰিম, সেই কথা বতৰাবোৰ আমি সকলোৱে লক্ষ্য স্থিৰ কৰিব লাগিব। বিশেষকৈ নিবনুৱাসকলৰ সমস্যা, এতিয়া মাটি সকলো স্তৰত সকলো পৰ্যায়তে মাটি তেওঁলোকে ল'বলৈ আৰম্ভ কৰিছে। তাৰ উপৰিও আমাৰ ভাষা ধ্বংস কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ অসমীয়া ভাষা, জনজাতীয় জনগোষ্ঠীয় ভাষাসমূহৰ দিনে দিনে ভাষা কোৱা মানুহৰ সংখ্যা কমি আহিছে। তেওঁলোকে সেই ভাষাৰ অধিকাৰ নাইকিয়া কৰিবলৈ উঠি পৰি লাগিছে। আমাৰ কৃষ্টি সংস্কৃতিক আধিপত্যবাদী প্ৰভুত্ববাদী সংস্কৃতিৰ আগ্ৰাসন কৰি আমাৰ সংস্কৃতিৰ বৰভেটি নাইকিয়া কৰি দিব খুজিছে। সাতাম পুৰুষীয় ঐক্য সমন্বয় সম্প্ৰীতিৰ যিটো বৰভেটি আছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে গঢ়া যি ঐতিহ্যৰ যিটো সোণহেলীয়া যিটো ভেটি, স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি থৈ যোৱা এখন সমাজ,
আজান ফকীৰৰ এইখন সমাজক তেওঁলোকে ভাঙি থান বান কৰি দিব খুজিছে। গতিকে এই সাংস্কৃতিক ঐতিহ্য পৰম্পৰা এইবোৰ ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে যুঁজিব লাগিব, সকলোৱে কাম কাজ কৰিব লাগিব। আন বহু সমস্যা যিবোৰ কথা বিভিন্ন জাতীয় বিষয় ইতিমধ্যে আলোচনা হৈছে। বৃহৎ নদী বান গৰা খহনীয়াই কেনেকৈ আক্ৰান্ত কৰিছে, কেনেকৈ আমাৰ অৰ্থনীতিৰ বৰ ভেটি ভাঙি থান বান কৰি দিয়া হৈছে, এই কথা বতৰাবোৰ কেনেকৈ লৈ যাব পাৰি, এক্সট্ৰা জুডিচিয়েল কিলিং অসমত কেনেকৈ বাহিৰে আইন হাতত তুলি লৈছে, জংগল ৰাজ সদৃশে পৰিৱেশ সৃষ্টি কৰিছে, এইবোৰ কেনেকৈ মানুহৰ মাজলৈ লৈ যাব পাৰি। মূল্য বৃদ্ধিয়ে ভুঙা কৰা সমাজ, মূল্য বৃদ্ধিৰ হাৰটো বিজেপি চৰকাৰখন অহাৰ পাছত কিমান বাঢ়িলে সেইবোৰ কথা মানুহক ক'ব লাগিব। কিমান টুলগেট বাঢ়িছে, কিমান বিদ্যুতৰ মাচুল বাঢ়িছে, কিমান দৰৱৰ দাম বাঢ়িছে, যিবোৰ কথাই সাধাৰণ জনগণক চুৱে সেইবোৰক আমি অতি পৰিকল্পিতভাৱে ডিজাইন কৰি মানুহৰ মাজলৈ লৈ যাব লাগিব। তাৰ কাৰণে মই ভাবোঁ যে আমাৰ নাগৰিক সমাজত বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে। সময় একেবাৰে তাকৰ। আমি সকলো ধৰণৰ আমাৰ যিটো ব্যক্তি স্বাৰ্থ, আমাৰ দলীয় স্বাৰ্থ, এইবোৰৰ ঊৰ্ধলৈ গৈ যাতে আমি অসমক সুৰক্ষিত কৰিবৰ কাৰণে, অসমৰ সমাজ বচাবৰ কাৰণে যাতে সকলোৱে ঐক্যবদ্ধ হয়, আৰু ঐক্যবদ্ধ হ'লেহে মই ভাবোঁ যে আমি ভাল ফলাফল পাম। আৰু মইতো ভাবোঁ যে ঐক্যবদ্ধ হোৱাৰ বিকল্প আমাৰ কোনো নাই। তেওঁলোকৰ ধন বলৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, সাম্প্ৰদায়িকতাৰ ৰাজনীতি, গোটেই প্ৰশাসন পুলিচক ব্যৱহাৰ কৰি যি ৰাজনৈতিকভাৱে তেওঁলোকে ক্ষমতা কুক্ষিগত কৰিব খুজিছে, তাৰ কাৰণে তাৰ বিৰুদ্ধে যুঁজ দিবলৈ হ'লে আমাৰ হাতত বাচি থকা একমাত্ৰ বিকল্প, কেৱল একমাত্ৰ বিকল্প আছে, সেইটো ঐক্যবদ্ধতা।